ছাত্ৰ-ছাত্ৰীসকল, যোৱাবলত আমি প্ৰবেবিলিটিৰ বিষয়ে আলোচনা কৰিছো। এইটো শেষ হ'ল মোটামুটিভাৱে। আজি নতুন এটা লেচন চোৱা, এইটো হ'ল বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা প্ৰথম লেচনটো। তোমালোকে কিতাপটো উলিয়াই ল'বা। ৰিয়েল নাম্বাৰছ। বাস্তৱ সংখ্যা বুলি কোৱাৰ লগে লগে আমি সাধাৰণতে দুই ধৰণৰ সংখ্যা পাম। এটা হ'ল পৰিমেয় সংখ্যা, এটা অপৰিমেয় সংখ্যা। গতিকে পৰিমেয় সংখ্যা আমাৰ যুগ্ম, অযুগ্ম, শূন্য, ভগ্নাংশ যিবিলাক আছে আটাইবিলাকেই পৰিমেয় সংখ্যা। আনহাতে পূৰ্ণবৰ্গ নোহোৱা যিবিলাক সংখ্যা আছে, মৌলিক সংখ্যা যিবিলাক আছে, সেই মৌলিক সংখ্যা যদি বৰ্গমূল আকাৰত ভাজন হয়, তেতিয়াহ'লে সেইবিলাক হ'ব অপৰিমেয় সংখ্যা। তাৰমানে যিবিলাকৰ দশমিক বিস্তৃতি নিৰ্দিষ্ট সাজনত নাথাকে, সেই সংখ্যাবিলাকেই হৈছে অপৰিমেয় সংখ্যা। যিয়েই নহওক, আমি আগতে পাইছো এয়া। এতিয়া এই পৰিমেয় বাস্তৱ সংখ্যা আলোচনা কৰিবলৈ যাওঁতে আমি বিশেষকৈ এটা যোগাত্মক সংখ্যা ল'ব লাগিব, আৰু সেই যোগাত্মক সংখ্যাটোক আৰু এটা যোগাত্মক সংখ্যাৰে ভাগ কৰিব লাগিব। ভাগ কৰি পেলাই আমি কি কৰিম? এটা নিৰ্দিষ্ট ভাগশেষ পাম। আমি সেই বিষয়ে ইয়াত আলোচনা কৰিম, যিটোক কোৱা হয় ইউক্লিডৰ বিভাজন কলন বিধি। ইউক্লিডৰ বিভাজন কলন বিধি। ইউক্লিডস ডিভিজন কি? এলগৰিথম। তাৰমানে পাটিগণিতৰ ক্ষেত্ৰত, এই বীজগণিতৰ ক্ষেত্ৰত। গতিকে ইউক্লিডৰ বিভাজন কলন বিধি, ইউক্লিডস ডিভিজন এলগৰিথম। গতিকে ইউক্লিডৰ বিভাজন কলন বিধি মতে আমি ইয়াত সমাধানবিলাক কৰি যাম। আমি আগতে পাইছো যে যিকোনো সংখ্যা এটাক আমি তাৰ উৎপাদকত ভাঙিব পাৰি, আৰু সেই উৎপাদক কেইটা মৌলিক উৎপাদক হয়, ফাণ্ডামেণ্টেল ফেক্টৰ। গতিকে সেই মৌলিক উৎপাদকত ভাঙি লৈ আমি যিটো হাজন পাম, সেই হাজনটো যিটো পদ্ধতি, সেই পদ্ধতিটোক কোৱা হয়, হাজনটো পোৱাৰ কাৰণে যিটো পদ্ধতি ব্যৱহাৰ কৰা হয়, সেই পদ্ধতিটোক কোৱা হয় পাটিগণিতৰ মৌলিক উপপাদ্য। যেনিবা 32 আছে, ইয়াক আমি ধৰিবা 12 আছে, ইয়াক আমি মৌলিক উৎপাদকত ভাঙিম, হৰণ কৰিম। 2ৰে হৰণ কৰা 6 বাৰ, আকৌ 2ৰে 3 বাৰ। গতিকে দেন 12 ইকুৱেল কি পালো? 2 into 2 into 3 হ'ল নে? গতিকে এইকেইটা হ'ল মৌলিক সংখ্যা। মৌলিক সংখ্যাত আমি ভাঙিছো মৌলিক সংখ্যা। গতিকে এইকেইটা হ'ল 12ৰ মৌলিক উৎপাদক। গতিকে এই প্ৰক্ৰিয়াটোক কোৱা হয় পাটিগণিতৰ মৌলিক উপপাদ্য বুলি কোৱা হয়। আৰু এই মৌলিক উপপাদ্যটো কি হয়, ক'ত হয়? যৌগিক সংখ্যাৰ ক্ষেত্ৰতহে হয়। আমি যৌগিক আৰু মৌলিক দুটা সংখ্যা পাইছো, এটা মৌলিক সংখ্যা, এটা যৌগিক সংখ্যা, হয়নে? মৌলিক, গতিকে 12টো যৌগিক সংখ্যা হৈছে নে? গতিকে এইটোক কোৱা হয় পাটিগণিতৰ মৌলিক উপপাদ্য। যৌগিক সংখ্যা এটাক আমি মৌলিক উৎপাদকেৰে ভাঙি দেখুৱাব পৰা যিটো প্ৰক্ৰিয়া। আৰু এটা বিভাজন কলন বিধিটো হ'ল, ধৰি লোৱা এটা সংখ্যা আছে 17 আছে নে? ইয়াক আমি ভাগ কৰিম, যেনিবা 2ৰে ভাগ কৰিম। এইটো যেনিবা এটা যোগাত্মক সংখ্যা এ বুলি ধৰি লৈছো, এইটো যেনিবা আমি ধৰি লৈছো বি। 2 এইটোত কেইবাৰ যাব? 8 বাৰ যাবনে? কিমান বাকী থাকিল? 1 বাকী থাকিল। আকৌ 2ৰে হৰণ কৰা, 2ৰে কেইবাৰ যাব? 4 বাৰ। 2 8 4 বাকী থাকিবনে?
0 নাথাকে। গতিকে এইটো হ'ল বিভাজন কলন বিধি। এইটো হ'ল এ, এইটো হ'ল বি, আৰু এই যিটো ৰৈ গ'ল ভাগ শেষ এইটো হ'ল আৰ। তাৰমানে এ এটা যৌগিক সংখ্যা, বি আৰু এটা সংখ্যা যদি আমি লওঁ তেতিয়া আৰু এটা নতুন সংখ্যা পোৱা যায় যিটোক আৰ বুলি ধৰা হয়, অইন এটা সংখ্যা যোগাত্মক সংখ্যা। আৰু সেই এ বি আৰ এইকেইটাৰ মাজৰ যিটো সম্পৰ্ক সেই সম্পৰ্কটো হৈছে ইউক্লিডৰ বিভাজন কলন বিধি। তোমালোকে চাবা, এতিয়া ধৰি লোৱা যে আমি কি কলো যে বাস্তৱ সংখ্যা প্ৰধানত দুই ধৰণৰ, এটা পৰিমেয় আৰু এটা অপৰিমেয়। যে যেনিবা √2 আছে, √3 আছে, √11 আছে, গতিকে এইকেইটা কি অপৰিমেয় সংখ্যা। অৰ্থাৎ এইকেইটাক যদি আমি দশমিক বিস্তৃতি সজাও তেতিয়াহ'লে ইয়াৰ দশমিক বিস্তৃতি কি পৰিসমাপ্ত নহয়, তাৰমানে শেষ নহয়, নিৰৱধি। গতিকে অপৰিমেয় সংখ্যা যিবিলাক আছে সেই অপৰিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তৃতিটো অপৰিসমাপ্ত। আৰু যিবিলাক পৰিমেয় সংখ্যা আছে, পৰিমেয় সংখ্যা বুলি কোৱাৰ লগে লগে সাধাৰণতে আমি পি বাই কিউ আৰ সি সজাব লাগিব, ক্লাছ 8ত পাই আহিছে। পি বাই কিউ আৰ সি, পি হ'ল য'ত কিউ ডাজ নট ইকুৱেল কি হ'ব 0 হ'ব। কিউ ডাজ নট কিউ ইকুৱেল 0 হ'ব নোৱাৰে, গতিকে কিউ ডাজ নট ইকুৱেল 0। গতিকে পি বাই কিউ আৰ সিত আমি সজাব পৰা আটাইবিলাক সংখ্যাই হৈছে পৰিমেয় সংখ্যা। গতিকে ঋণাত্মক যিবিলাক সংখ্যা আছে স্বাভাৱিক সংখ্যা, ধনাত্মক যিবিলাক স্বাভাৱিক সংখ্যা আছে আৰু শূন্য আটাইকেইটাই কি সংখ্যা পৰিমেয় সংখ্যা। আমি সিহঁতক আৰু লগতে ভগ্নাংশ যেনে 2/3, 5/7, 11/1 আটাইকেইটাই কি সংখ্যা পৰিমেয় সংখ্যা। গতিকে আমি কি যদি সংখ্যা এটাকে আমি এনেকে মৌলিক উৎপাদকত ভাঙো সেইটোক কোৱা হয় পাটিগণিতৰ মৌলিক উপপাদ্য, আৰু এটা সংখ্যাক যদি আমি এইদৰে ভাঙো তেতিয়াহ'লে এইটোক কোৱা হয় ইউক্লিডৰ বিভাজন কলন বিধি। আৰু এই অপৰিমেয় যিবিলাক সংখ্যা আছে সেই অপৰিমেয় সংখ্যাবিলাকৰ দশমিক বিস্তৃতিটো অপৰিসমাপ্ত, যাক নিৰৱধি পৌনঃপুনিক বুলিও কোৱা হয়, নন টাৰ্মিনেটিং ৰিপিটিং। আৰু যিটো পৰিসমাপ্ত সেইটোক কোৱা হয় টাৰ্মিনেটিং। তাৰমানে এটা দশমিক বিস্তৃতি শেষ হয়, এটা দশমিক বিস্তৃতি শেষ নহয়। গতিকে √2, √3, √11 এইবিলাক কি দশমিক বিস্তৃতি শেষ নহয়। গতিকে এইটো কি সংখ্যা অপৰিমেয় সংখ্যা। সাধাৰণভাৱে বুজি ল'বা যে মৌলিক সংখ্যাবিলাকক যদি আমি বৰ্গমূল আৰ্হিত সজাও, এনেকুৱা আৰ্হিত সজাও মৌলিক সংখ্যাকেইটা, তেতিয়াহ'লে ইহঁত সদায় অপৰিমেয় সংখ্যা। সেইটো মনত ৰাখিলে হ'ল। লগতে আমাৰ গণিতত বা জ্যামিতিত খুব ব্যৱহাৰ হয় পাই, এৰিয়া, ভলিউমত নাইবা জ্যামিতিক কিছুমান মেথামেটিকেল প্ৰব্লেমত পাই ব্যৱহাৰ হয়। গতিকে পাইটো হৈছে এটা কি অপৰিমেয় সংখ্যা। এই সংখ্যাকেইটা অপৰিমেয় সংখ্যা, লগতে পাইটো এটা অপৰিমেয় সংখ্যা, কাৰণ ইয়াৰ দশমিক বিস্তৃতি শেষ নহয়, আসনটো বেলেগ বেলেগ হয়। তাৰপিছত অহা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। এইটো সাৱধান দেই, এটা হ'ল ইউক্লিডৰ কলন বিধি আৰু এটা হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা, ইউক্লিডছ ডিভিজন লেমা। এটা হ'ল ইউক্লিডছ ডিভিজন লেমা আৰু এটা হ'ল ইউক্লিডছ ডিভিজন কি এলগৰিথম। দুয়োটা একেই কিন্তু অলপ ডিফাৰেন্স আছে। যে ধৰি লোৱা এটা সংখ্যা 17 আমি ধৰি লৈছো 17, হয়নে? এই সংখ্যাটোক 2ৰে ভাগ কৰা, 2ৰে ভাগ কৰিলে কি থাকিব 2 17ত 8 বাৰ, বাকী থাকিব কিমান 1। 3ৰে ভাগ কৰা 3 5 বাৰ, 5 3 গুণ 15, বাকী থাকিব 2। 4ৰে ভাগ কৰা, হৰণ কৰিছো আমি দেই, বুজি লব বস্তুটো। 4ৰে ভাগ কৰা 4 4 গুণ 16, থাকিব কিমান 1, হয়নে? 5ৰে ভাগ কৰা 5 3 গুণ 15, থাকিব কিমান 2। এনেকুৱা আমি কিছুমান হাজন পাম।
বুজি পাইছানে? এই হাজন কেইটা হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা লেমা। ধৰিব পাৰিছানে বস্তুটো? এই হাজন কেইটা হৈছে তাৰমানে বিভাজন প্ৰমেয়িকা আৰু লেমা দুয়োটা প্ৰায় একেই। গতিকে এই ধৰণৰ যিটো হাজন পাম, সেই হাজন কেইটাই হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বুলি কোৱা হয়, ইউক্লিডছ ডিভিজন লেমা। আনহাতে বিভাজন কলন বিধিটো হৈছে এইটো বাকী থাকে একেই, কিন্তু সামান্য ডিফাৰেন্সো আছে। ইয়াত এটা উদাহৰণ দিছে, ধৰি লোৱা এটা উদাহৰণ দিছে যে এজন বেপাৰী কণী বেচি ৰাস্তাৰে গৈ আছিল, এজন কাম বন নোহোৱা ধূত, নিষ্কৰ্মা ধূত, আমি যাক ধূত বুলি কওঁ, বেপাৰীটোৰ লগত কথাত তৰ্কাতৰ্কি আৰম্ভ কৰিলে। ই গৈ কাজিয়াত পৰিণত হল। সি কণীৰ পাচিটো টনাটনগিৰি মাটিত বগৰাই দিলে, কণীবোৰ ভাগি থাকিল। তাৰমানে কি কৰিলে, ৰাস্তাৰে কণী আছে, ডিম আছে বুলি চিঞৰি গৈ থাকে বেপাৰী, কিনি থাকে। গতিকে এজন ৰাস্তাত থকা এনেই উদণ্ড ল'ৰা এটা ধূত নিষ্কৰ্মা মানুহজনৰ লগত কাজিয়া লাগিলে। কাজিয়া লাগি পেলাই তেওঁৰ কণীৰ পাচিটো নি পেলাই দলিয়াই দি দিলে। দলিয়াই দিয়াত তেওঁৰ বহুত কেইটা কণী ভাঙি গ'ল। এতিয়া বেপাৰীজনৰ লোকচান হ'ল। বেপাৰীয়ে কি কৰিব, এই গাঁৱৰ মুখীয়ালৰ ওচৰলৈ গ'ল, গৈ পেলাই বিচাৰ দিলে। তেতিয়াহ'লে গৈ বিচাৰ দিয়াত তেতিয়া গাঁৱৰ মুখীয়ালজনে কি কৰিলে, বিচাৰ দিলে এইটোৱে যে তাৰ যিকেইটা কণী ভাঙিছে, সেই ভঙা কণী কেইটা কি উচিত মূল্য দি দিব লাগে, এইদৰে বিচাৰ দিলে। তাৰপিছত মুখীয়ালজনে সুধিলে, তোমাৰ কণী কিমানটা আছিল? তেতিয়া সেই বেপাৰীজনে সাঁথৰ আকাৰত উত্তৰ দিলে যে যদি জুৰীয়াকৈ গণো বাকী থাকে এটা, জুৰীয়াকৈ যোৰা যদি গণি যাবি বাকী থাকে কেইটা? এটা। যদি তিনটাকৈ গণো বাকী থাকে দুটা, তিনিটাকৈ যদি ভাগ কৰি দুটা বাকী ৰৈ যায়। চাৰিটাকৈ গণো বাকী থাকে তিনিটা, চাৰিটাকৈ হিচাপ কৰিলে বাকী থাকে কেইটা? তিনিটা। পাঁচটাকৈ গণো বাকী থাকে চাৰিটা, পাঁচটাকে ভগাই গলে চাৰিটা বাকী থাকে। ছটাকৈ বাকী থাকে পাঁচটা, সাতটাকৈ বাকী নাথাকে এটাও। সাতটাকৈ গণিলে কি এটাও বাকী নাথাকে। তেওঁ এনেকে উত্তৰ দিলে আৰু কলে যে পাচিটোত 150টাতকৈ বেছি কণী নধৰে। বুজিছানে? এনেকুৱা সাঁথৰ আগৰ উত্তৰ দিলে। তাৰমানে প্ৰতিবাৰতে কি এটা, দুটা, তিনিটা, চাৰিটা বাকী থাকে, কিন্তু সাতটাকৈ যেতিয়া গণিও তেতিয়া এটাও বাকী নাথাকে, কমপ্লিট হৈ যায়। আকৌ পাচিটোত কণী 150টাতকৈ বেছি নধৰে। তেতিয়া মুখীয়ালজনে উলিয়াই পেলাই তাৰ ভঙা কণী কেইটা হিচাপ দি দিয়ক। ধৰিব পাৰিছ বস্তুটো? বুজি পাইছা নাই? গতিকে তেনেকুৱা সাঁথৰ আকাৰত যিটো হয় সেইটো হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। কি হৈ যায়, এটা সময়ত গৈ শেষ হৈ যায়। বুজি পাইছানে? এটা সময়ত গৈ শেষ হৈ যায়, বাকী নাথাকে, সেইটো বিভাজন প্ৰমেয়িকা। আৰু কলন বিধিটো ষ্টেপ বাই ষ্টেপ আমি গৈ থাকিব লাগে। এতিয়া যে এই যিটো মেথড, এই মেথডটোক আৰু এটা নামাকৰণ কৰা হয়, যিটো কোৱা হয় প্ৰয়াস প্ৰমাদ প্ৰণালী, ট্ৰায়েল এণ্ড এৰৰ মেথড। প্ৰয়াস প্ৰমাদ প্ৰণালী বুলিও কোৱা হয় ইয়াক। প্ৰয়াস প্ৰমাদ পদ্ধতি, ট্ৰায়েল এণ্ড এৰৰ মেথড বুলি কোৱা হয়, প্ৰয়াস প্ৰমাদ মেথড বুলি কোৱা হয়। সাধাৰণতে ইউক্লিডৰ প্ৰমেয়িকা যিটো আছে, বিভাজন প্ৰমেয়িকা, ইয়াক প্ৰয়াস প্ৰমাদ পদ্ধতি বুলিও কোৱা হয়। তেতিয়াহ'লে আমি কি পালো যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকাত দুটা সংখ্যা হয়নে বাকী থাকে, বাকী ৰৈ যায়, এইটো প্ৰণালী হয়নে? আৰু এইটোত কি এটা সময়ত ষ্টেপ বাই ষ্টেপ যোৱাৰ পিছত কি হৈ যায়, বাকী নাথাকে। এইটো হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। আৰু এইটো হ'ল ইউক্লিডৰ বিভাজন কলন বিধি।